গুধলি আপোনাৰ 5:30টাৰ পৰা আপোনাৰ 3:30 বজালৈকে ৰাতি 8টা ঘৰ ভাঙিলে। তাৰ পাছত গাঁৱৰ ৰাইজে মানুহ আহি আৰু মানে খেদালে, তাৰ পাছত গ'ল। তথাপিও ৰাতিপুৱা 3:30 4টালৈকে এই জোপাতে ৰখি আছিলে। ফৰেষ্টৰ মানুহ আহিছে, গাঁৱৰ ৰাইজবিলাক আহিছে, তেতিয়াহে ওলাইছে। ফটকা ফুটাই ৰাতিপুৱাই গ'ল একেবাৰে। তথাপিও মানে হিলিব নিবিচাৰে আৰু ডাইৰেক্ট ঘৰতে আক্ৰমণ কৰে। ডাইৰেক্ট য'ৰ পৰা আহিলেও ঘৰতেই আহে। মাটি গাঁৱৰ প্ৰায় 8টামান ঘৰ বনৰীয়া হাতীয়ে আহি ভাঙি তহিলং কৰিলে আৰু ধান খাই গোটেই পৰিৱেশ বিনষ্ট কৰিলে। এই হাতীৰ উপদ্ৰৱ বা হাতীৰ আক্ৰমণৰ ফলত ঘৰ ভঙা বা মানুহৰ মৃত্যু হোৱা আমাৰ পেঙেৰী বৰডুমচা অঞ্চলৰ কাৰণে কোনো নতুন কথা নহয়। আৰু প্ৰতি বছৰে এনেকুৱা ধৰণৰ বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত মানুহৰ জীৱন সম্পত্তিৰ নাশ হৈছে। তাৰ ফলতো বাৰম্বাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক এই হাতীৰ আক্ৰমণ ৰোধ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা বা ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন দল সংগঠন বা ৰাইজে নিবেদন জনোৱাৰ পিছতো বা স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহয়। অথচ বন বিভাগ চূড়ান্ত ৰূপত বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বা আক্ৰমণৰ পৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু বন বিভাগৰ এই ব্যৰ্থতাক আমি ধিক্কাৰ জনাইছোঁ। হয়, 2020 চনত 14 ডিচেম্বৰত পাৰস মালাহাৰ ছোৱালীজনী সুস্মিতা মালাহাক হাতীয়ে ঘৰ ভঙা উপৰিও ছোৱালীজনী ভৰিখন ভাঙিছিলে। তো আজি জানিব পাৰিছোঁ তেওঁলোকে চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা পোৱা নাই বুলি ক'লে। তেওঁৰ ঘৰটো আজি পুনৰ 3টা তেওঁৰ ঘৰ ভাঙিছে। কি ক'ব আপুনি তাক? হয়, অত্যন্ত দুৰ্ভাগ্যজনক কথা। 2020 চনতেই যি আমাৰ ভুক্তভোগী যুৱতীৰ ঘৰ ভাঙিলে বা ভৰি এই হাতীৰ আক্ৰমণৰ ফলত তেখেতৰ ভাঙিলে, তাৰ ফলত চৰকাৰৰ তৰফৰ পৰা যি ক্ষতিপূৰণ দিব লাগিছিলে সেই ক্ষতিপূৰণ আজিকো প্ৰতি প্ৰদান কৰা নাই। আনকি মানে ভূতৰ ওপৰত দানহ পৰা দি পুনৰ সেই দুৰ্ভগীয়া যুৱতীৰ ঘৰতেই বনৰীয়া হাতী আহি যোৱাটো নিশা যি আক্ৰমণ কৰি যি ঘৰৰ অৱস্থা তহিলং কৰিলে, ই আটাইতকৈ মানে মনত এটা দুখ দিছে আমি গোটেই অঞ্চলবাসী ৰাইজক। আৰু আমি ইয়াৰ পৰাই চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে উক্ত ভুক্তভোগী যুৱতীগৰাকীক উচিত ক্ষতিপূৰণ দিয়াৰ সমান্তৰালভাৱে যোৱা নিশা যিসকল ভুক্তভোগীসকলৰ হাতীয়ে ঘৰ ভাঙি তহিলং কৰিলে সকলোকে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰি দিবৰ কাৰণে চৰকাৰক দাবী জনোৱাৰ সমান্তৰালভাৱে এই হাতীৰ উপদ্ৰৱৰ পৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি বন বিভাগক দাবী জনাইছোঁ।